তুমি বাৰু জানানে আমাৰ বাসুদেৱ থানখনৰ বিষয়ে কিবা ইতিহাস? জানোতো। নিজৰ ঠাইৰ ঐতিহাসিক ক্ষেত্ৰখনৰ বিষয়ে নাজানিমনে? ব'লা তেন্তে আজি ইতিহাসৰ পাতনি মেলো। ব'লা। বাসুদেৱ থান উত্তৰ অসমৰ ঢকুৱাখনাৰ এখন পৰম্পৰাগত ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ আধাৰস্থল। ইয়াৰ ইতিহাস জানিবলৈ হলে 1400-1500 শতিকালৈ ঘূৰি যাব লাগিব, যেতিয়া চুতীয়া ৰাজবংশৰ ৰজা লক্ষ্মীনাৰায়ণ আৰু সত্যনাৰায়ণৰ শাসনকালত প্ৰাৰম্ভিক মন্দিৰখন স্থাপন কৰা হৈছিল। প্ৰথমে এই মন্দিৰখন সদায়পুৰত অৱস্থিত আছিল, য'ত 1392 খ্ৰীষ্টাব্দত চুতীয়া ৰজাই এজন ব্ৰাহ্মণ নাৰায়ণ দ্বিজক বিষ্ণু পূজাৰ বাবে ভূমিদান কৰিছিল। এই মন্দিৰ আৰু তাৰ আশ্ৰিত ভূমিভাগ পৰ্যায়ক্ৰমে 1700 শতিকাত দামোদৰ আতা নামৰ এজন বৈষ্ণৱ ধৰ্মগুৰুৰ হাতত আহে। দামোদৰ আতা মহাপুৰুষ শংকৰদেৱৰ দৌহিত্ৰ আছিল। তেওঁ সত্ৰৰ দৰে ধৰ্মীয় সংস্থাপনেৰে মন্দিৰখনৰ পুনৰ্গঠন কৰে আৰু ইয়াক লাওমুৰা সত্ৰ হিচাপে পৰিচিত কৰে। এই সময়ছোৱাত মন্দিৰখন বৰ্তমান স্থানত স্থানান্তৰ কৰা হয়। ইয়াৰ সৈতে একেলগে মন্দিৰ আৰু সত্ৰ একত্ৰিত হৈ নৰোৱা সত্ৰ নামেৰে খ্যাত হয়। দামোদৰ আতাৰ মৃত্যুৰ পিছত ৰামকান্ত আতা আৰু তাৰ পিছত ৰামদেৱ আতাৰ অধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই সময়ছোৱাত কিছু সময়লৈ মন্দিৰখনৰ যত্ন লোৱাৰ অভাৱত ই প্ৰায় অৰণ্য হৈ পৰিছিল। পিছত অচ্যুত আতাই ৰংগেনৰ সহায়ত পুনৰ মন্দিৰখনৰ পুনৰ জীৱন দিয়ে। মাঘী পূৰ্ণিমাৰ দিনা নতুনকৈ বাসুদেৱ মন্দিৰ স্থাপন কৰা হয়।